পুনৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে চুকুৰ আলী। এইবাৰ ভিডিঅ'ত দেখা গ'ল চুকুৰ আলীক বদৰুদ্দিন আজমলৰ সৈতে। এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। আজমল ডাঙৰীয়াই হাত মিলালে চুকুৰ আলীৰ লগত। চুকুৰ আলীয়ে কৈছিল, মই জিকিমেই, আপোনালোকে মোক ওলোটাকৈ কিয় নিউজ কৰি আছে? আমিতো ৰাতিপুৱাৰ পৰা ভোট বিচাৰিয়ে আছোঁ, কিন্তু হঠাতেই আজমল ছাৰক লগ পাই গ'লোঁ। মইতো 8ৰ পৰা 9 লাখ ভোট পাই জিকিমেই, এনেদৰে সংবাদ মাধ্যমৰ আগত কৈছিল চুকুৰ আলীয়ে। আৰু এই ভিডিঅ'টো যথেষ্ট ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ধুবুৰীত ভোটগ্ৰহণৰ দিনাই মুখামুখি দুই প্ৰাৰ্থী চুকুৰ আলী আৰু বদৰুদ্দিন আজমলৰ। চুকুৰ আলীয়ে কৈছিল, মোৰ সন্মুখত কোনো প্ৰতিদ্বন্দ্বী নাই, মই 8ৰ পৰা 9 লাখ ভোট পাই জিকিমেই, এনেদৰে কৈছিল সংবাদ মাধ্যমৰ আগত চুকুৰ আলীয়ে। আহকচোন চাওঁ আমাৰ এই প্ৰতিবেদনটো। আমিতো চেণ্টাৰ ঘূৰি আছো, ৰাতিপুৱাৰ পৰা 7টাৰ পৰা ঘূৰি আছো। এতিয়া অহাৰ পিছতো পালো আৰু কি আছে, আমিতো একেলগে নহয়, মইতো বেলেগ মইতো কেনে ৰাতিপুৱাৰ পৰাই ঘূৰি আছো। মইতো 8ৰ পৰা 9 লাখ ভোট পাম বুলি আশা কৰোঁ। মোৰতো কণ্টেষ্ট নাই, না আমিতো জয়, হয়তো মানুহে আমাক যিকোনো নিশ্চয় আমি জিকি আহিম। ইয়াত ৰাইজে এইবাৰ যুৱক মানুহে বিচাৰিছে, যুৱক মানুহে ওলাই আহিব লাগে, এইটোহে বিচাৰিছে। বিচাৰিছে মানুহে, ৰাইজে কাম কৰিব লাগে, গতিকে এইটোৱে আৰু কি আছে। এবাৰ মানে পৰিৱৰ্তন বিচাৰিছে। থাকিব পাৰে, গণতান্ত্ৰিক অধিকাৰ আছে, বহুত থাকিব পাৰে নেতাবিলাক, এইটো ইমান আমাৰ ডাঙৰ কথা নহয়। নিশ্চয় আমি জিকি আহিম। হয়।